রাম নারায়ণ রাম। আজিৰ আলোচনাৰ বিষয় হ'ল মানুহে সৃষ্টি কৰা বস্তুসমূহ কেনেদৰে মানুহক ধ্বংসৰ পথলৈ লৈ গৈ আছে। আজিৰ সমাজত প্ৰায় সকলো বস্তুৱে ম্যানমেড, প্ৰাকৃতিক আধাৰ থকা একো নাই। পঢ়া শুনা, চিকিৎসা সকলো মানৱসৃষ্ট। আজিকালি চিকিৎসকে ৰোগৰ বাবে ঔষধ দিয়ে যি ফেক্টৰীত তৈয়াৰ হয়, কিন্তু কোনেও এই কথা নাভাবে যে ৰোগ বা অসুখ কেনেকৈ উৎপন্ন হৈছে। এইবোৰৰ মূল কাৰণ হ'ল মানুহে ধ্যান, মেডিটেশ্যন নকৰে। কলেজ, স্কুল, চৰকাৰী বিদ্যালয় সকলোত ধ্যান বাধ্যতামূলক কৰা অতি প্ৰয়োজন। এনেকুৱা বুধনিয়ম হওক য'ত মানুহে প্ৰতিদিন ঘণ্টাৰ ভিতৰত অন্ততঃ ঘণ্টা ধ্যান কৰে, যাতে তেওঁ নিজৰ লগতে সমাজৰো উপকাৰ কৰিব পাৰে। যদি এইদৰে নহয় তেন্তে নিজে উপকৃত হ'ব, আনক উপকৃত কৰিব। ধ্যান এটা শব্দ শক্তি, এটা আধ্যাত্মিক বিজ্ঞান। ইয়াক গ্ৰহণ কৰক। ইয়াৰ বাবে কোনো খৰচ নাই, কোনো ধৰণৰ ভাড়া নিদিয়ে। কেৱল নিশা শুবলৈ যাওঁতে অলপ সময় ধ্যান কৰক। ধীৰে ধীৰে এইটো আপোনাৰ দৈনন্দিন অভ্যাস হৈ পৰিব। প্ৰত্যেক মানুহে নিজৰ ভিতৰত থকা বিবেকৰ কথা শুনা উচিত। বিবেক সকলো মানুহৰ ভিতৰত থাকে। আমি যিকোনো বেয়া কাম কৰোঁ, বিবেকে আগতেই কৈ দিয়ে কোনটো ভাল, কোনটো বেয়া। যেনেদৰে এটা বছৰীয়া শিশুৱে যদি ৰান্ধনাঘৰলৈ দৌৰি যায়, য'ত মাকে চুলিত ৰান্ধি আছে, সেই শিশুটি গধূলিতেই মাকৰ ওচৰলৈ যায়, কিন্তু জুইৰ তাপ লাগিলেই শিশুটি তৎক্ষণাৎ ৰৈ যায়, কিয়নো তাৰ ভিতৰৰ বিবেকে সতৰ্ক কৰি দিয়ে যে আগত জুই আছে, আগবাঢ়িব নালাগে। এতিয়া ভাবক, যদি এজন সৰু শিশুৱে নিজৰ বিবেকৰ কথা বুজিব পাৰে, তেন্তে আমি আৰু আপুনি কিয় বুজি নাপাওঁ? আমি কিয় জানুবিজু ভুল কৰোঁ? এই আকাশটো আদ্যন্ত বেদৰ এক মহাগ্ৰন্থ। এইটো বাস্তৱ গ্ৰন্থ যি মানৱসৃষ্ট নহয়। ইয়াৰ অসংখ্য পৃষ্ঠাবোৰ হৈছে তাৰা আৰু গ্ৰহনক্ষত্ৰ। প্ৰতিটো গ্ৰহনক্ষত্ৰৰ ভিতৰত আছে পঞ্চভূত। পানী, বায়ু, শক্তি সকলোৰে সৃষ্টি হৈছে এই নক্ষত্ৰবোৰ। এইবোৰৰ দ্বাৰাৰে সৃষ্টি হৈছে প্ৰকৃতি আৰু আমি সকলো। এই পঞ্চভূতৰ শক্তিৰে আমাৰ মন, মগজু আৰু বিবেকৰ উৎপত্তি। এই বিবেকে আমাৰ জীৱনৰ সঠিক পথ দেখুৱায়। আমি যদি ভুল কৰোঁ তেন্তে এই বিবেকে আমাক সতৰ্ক কৰে। ধ্যানৰ বিষয়ে মানুহে বহুত কথা কয়, কিন্তু ধৰ্মীয় অনুভৱে আমি বুজিছো যে সঁচাকৈয়ে মানুহে ধ্যানৰ সাৰ্থকতা বুজি পোৱা নাই। মানুহে জীৱনত বহু ভুল কৰে, কিন্তু সেই ভুলৰ কথা বুজি পোৱা নাই। মানুহৰ শৰীৰ হৈছে পৃথিৱীৰ এটা অংশ। সকলো মানুহে ধ্যান কৰা উচিত। ধ্যান কৰিলে মন শান্ত হ'ব, বিবেক বৃদ্ধি পাব আৰু আত্মিক উন্নতি হ'ব। লগতে সদায় ৰাম নাৰায়ণ ৰাম নামৰ জপ কৰা উচিত।